মোক কালি পৰহি পৰা মোক ক্লাইণ্টবিলাকে মেছেজ কৰি আছিল যে এক্সিডেণ্টৰ ওপৰত ভিডিঅ'বিলাক লাগে। মই সেইটো কাৰণে আজি এষ্ট্ৰলজি পাৰ্ট 5টো ৰেকৰ্ড কৰিলোঁ, আপলোড দিম অলপ দেৰিকৈ। কি হ'ল, মোৰ অডিয়েঞ্চখিনি কেনেকুৱা বহুত বেছি আৱেৰ আৰু ছিক্ৰেটিভ হয়। সিহঁতে কেতিয়াও মোৰ ভিডিঅ' লাইক নকৰে, শ্বেয়াৰ নকৰে, কমেণ্ট নকৰে। আৰু মই কোৱাও নাই যে কৰিব লাগে, বা যিটো আৱেৰনেছ মই মানুহক দিব খুজিছোঁ বা যিখিনি নলেজ দিব খুজিছোঁ বাছ মানুহে পালে হ'ল। আৰু সেইটো কাৰণে মোৰ ক্লাইণ্টবিলাকে মোক কৈ আছে যে সিহঁতক এক্সিডেণ্টৰ ওপৰত ভিডিঅ' লাগে, যে এষ্ট্ৰলজিকেল ৰিজন কি থাকে। আৰু মোৰ আগৰ ক্লাইণ্টবিলাকে জানে যে চাক্ৰা কি বস্তু। মই ভিডিঅ' বনোৱা নাই, কিন্তু আগৰ ক্লাইণ্টবিলাকে বহুত জানে, কাৰণ মই চাক্ৰা ঠিক কৰিছোঁ আগতো মানুহৰ। তো বেছি ভিউজ নহয়, 200-300 আহে, গোটেইখিনি মোৰ ক্লাইণ্টে হয়। তো মই ভিডিঅ' বনাম, 4টা ভিডিঅ' বনাম এক্সিডেণ্টৰ ওপৰত, এষ্ট্ৰলজি পাৰ্ট 5, 6, 7, 8। এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব আৰু মই ইউটিউবতো দিম, জইন কৰিব ভিডিঅ'টো। তো এইটো হ'ল এষ্ট্ৰলজি পাৰ্ট 5। আজি আমি কথা পাতিম যে এই দশা ছিষ্টেমটো কাম কেনে কৰে। তো দশা থাকে 5টা: মহাদশা, অন্তৰ্দশা, প্ৰত্যন্তৰদশা, সূক্ষ্ম দশা আৰু প্ৰাণ দশা। তো এটা দশাৰ ভিতৰত আনটো দশা বা কেইটামান দশা চলে। যেনেকৈ মহাদশাৰ ভিতৰত চলে অন্তৰ্দশা, অন্তৰ্দশাৰ ভিতৰত চলে প্ৰত্যন্তৰ দশা, সেইটোৰ ভিতৰত চলে সূক্ষ্ম দশা, আৰু সেইটোৰ ভিতৰত সূক্ষ্ম দশাৰ ভিতৰত চলে প্ৰাণ দশা। যিকোনো এটা ইভেণ্টৰ প্ৰভাৱ চেক কৰিবৰ কাৰণে ওপৰত 3টা দশাই মেটাৰ কৰে: মহাদশা, অন্তৰ্দশা আৰু প্ৰত্যন্তৰ দশা। যিটো সূক্ষ্ম আৰু প্ৰাণ দশা, সিহঁতৰ প্ৰভাৱ বহুত কম। তো কিছুমানে ইগন'ৰ কৰি দিয়ে বা একজেক্ট টাইম বা ডেটটো ওলাবৰ কাৰণে চেক কৰা হয়। তো এই দশা ছিষ্টেমটো কাম কেনে কৰে, আপোনাৰ কুণ্ডলী যদি 7th হাউচটো যদি চানে, সূৰ্যই যদি ৰিপ্ৰেজেণ্ট কৰি আছে, আৰু সূৰ্য দশা হ'ল 6 বছৰ, আৰু আপোনাৰ যদি সূৰ্যৰ মহাদশা চলি আছে, তো সেই 6 বছৰত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা থাকে। তো এইটো হ'ল এষ্ট্ৰলজি পাৰ্ট 6। আজি আমি কথা পাতিম যে জেমষ্ট'ন আৰু ক্ৰিষ্টেলে কেনেকৈ কাম কৰে। তো জেমষ্ট'নে ডাইৰেক্ট আমাৰ কুণ্ডলীৰ 12টা ঘৰৰ ওপৰত ইফেক্ট কৰে, আৰু ক্ৰিষ্টেলে আমাৰ চাক্ৰাৰ ওপৰত ইফেক্ট কৰে। এক্সাম্পল, যেনেকৈ 7th হাউচে, কুণ্ডলীৰ 7th হাউচে ৰিপ্ৰেজেণ্ট কৰে মেৰেজ, তেনেকৈ 8th হাউচে ৰিপ্ৰেজেণ্ট কৰে এক্সিডেণ্টছ। ধৰি লোৱা হ'ল কোনোবা ব্যক্তি এজনৰ 8th হাউচত চন্দ্ৰ বা 4th নম্বৰ জডিয়েক চাইন কেঞ্চাৰ বা কৰ্কট আছে। তো তেখেতৰ 8 নম্বৰ হাউচক ৰিপ্ৰেজেণ্ট কৰে চন্দ্ৰই। সেই মানুহজনে যদি চন্দ্ৰৰ জেমষ্ট'ন ৰতন মুকুতা পাৰ্লটো যদি পিন্ধি লয়, সেইজন মানুহৰ 8th হাউচটো এক্টিভেট হৈ যাব, আৰু তেখেতৰ জীৱনত 8th হাউচৰ প্ৰভাৱ পৰিব, যাৰ কাৰণে তেখেতৰ এক্সিডেণ্টছ হ'ব পাৰে। ঠিক তেনেকৈ তেখেতে যদি ক্ৰিষ্টেল ধাৰণ কৰে, তেতিয়া কিন্তু তেখেতৰ এক্সিডেণ্টছ নহয়, কাৰণ ক্ৰিষ্টেলে চাক্ৰাৰ ওপৰত ইফেক্ট কৰে, আৰু তেখেতৰ ইম'চনেল হিলিঙে হ'ব। কিন্তু যিটো ক্ৰিষ্টেল জেমষ্ট'ন থাকে, যিটো জেমষ্ট'নত কেৰেট থাকে, সেইটো পিন্ধিলে কিন্তু এক্সিডেণ্টছ হ'ব। তো এনেকৈ ক্ৰিষ্টেল, জেমষ্ট'ন আৰু কেৰেট ক্ৰিষ্টেল কাম কৰে। তো এইটো হ'ল এষ্ট্ৰলজি পাৰ্ট 7। এইটো ভিডিঅ' চোৱাৰ আগতে আপোনালোকে এষ্ট্ৰলজি পাৰ্ট 5 আৰু 6টো চাই লওক। ইয়াৰ পিছত যিটো ভিডিঅ' আহিব, সেইটো হ'ব এষ্ট্ৰলজি পাৰ্ট 8। আমি এক্সিডেণ্টৰে কথা পাতি আছোঁ। এষ্ট্ৰলজি পাৰ্ট 8ত আমি খতম কৰি দিম এই ছিৰিজটো। তো মেইনলি বাস্তু আৰু নিউমৰলজি, এই দুটা চাইন্সত যদি আপোনাৰ কিবা প্ৰব্লেম থাকে, বা আপোনাৰ যদি বাস্তু বেয়া থাকে বা নিউমৰলজি বেয়া থাকে, তো আপোনালোকৰ এক্সিডেণ্ট নহয়। এই দুটা চাইন্সে ডাইৰেক্ট ইফেক্ট নকৰে। মেইনলি যিটো ইফেক্ট কৰে সেইটো হ'ল এষ্ট্ৰলজি, আৰু তাৰপিছত যদি কিবা ইফেক্ট কৰে সেইটো হ'ল চাক্ৰা। আমাৰ বডিত 7টা চাক্ৰা থাকে, আৰু এই 7টা চাক্ৰাই হ'ল আমাৰ বডিৰ স্পিৰিচুৱেল এনাৰ্জি ফ্ল'ৰ ছিষ্টেম। যিটো প্ৰথম চাক্ৰাত থাকে, যাক আমি ৰুট চাক্ৰা বা মূলাধাৰা বুলি কওঁ, সেইটো আমাৰ ৰাজহাড়ৰ একদম এণ্ডত থাকে। সেইটো চাক্ৰাই ৰিপ্ৰেজেণ্ট কৰে আমাৰ জীৱনৰ ষ্টেবিলিটি আৰু ছিকিউৰিটি। যেতিয়া ৰুট চাক্ৰাৰ এনাৰ্জিটো ডিষ্টাৰ্ব হৈ থাকে, তেতিয়া আমাৰ এক্সিডেণ্ট হোৱা পচিবিলিটিছ থাকে। আপোনালোকে দেখিছে চাগে, কিছুমান মানুহে ব্লেক কালাৰৰ ক্ৰিষ্টেল পিন্ধি থাকে, সেইটো ৰুট চাক্ৰাৰ কাৰণে পিন্ধে। তো এইটো হ'ল এষ্ট্ৰলজি পাৰ্ট 8। আমি কথা পাতি আছিলোঁ মানুহৰ জীৱনত এক্সিডেণ্টছ কেনেকৈ হয়। এইটো ভিডিঅ' চোৱাৰ আগতে আপোনালোকে এষ্ট্ৰলজি পাৰ্ট 5, 6, 7টো চাই লওক, যাতে ভালকৈ বুজি পায়। তো মানুহৰ জীৱনত এক্সিডেণ্ট হোৱা যিটো মেইন আৰু প্ৰাইমেৰী ৰিজন হ'ল, সেইটো হ'ল আমাৰ কুণ্ডলীৰ 8th হাউচ। আমাৰ 8th হাউচটো যদি কিবাকৈ এক্টিভেট হৈ যায় দশা ছিষ্টেমত, মহাদশা, অন্তৰ্দশা এইবিলাকত, বা আমি 8th হাউচৰ লগত জড়িত কিবা যদি জেমষ্ট'ন ধাৰণ কৰিলোঁ, তো আমাৰ এক্সিডেণ্ট হোৱা পচিবিলিটিছ থাকে বা হয়ও, কাৰণ এইটো এটা চাইন্স হয়। আৰু ছেকেণ্ড যিটো ৰিজন হ'ল, সেইটো হ'ল যদি আমাৰ মূলাধাৰা চাক্ৰাৰ এনাৰ্জিটো যদি ডিষ্টাৰ্ব হৈ থাকে, তেতিয়া আমাৰ এক্সিডেণ্ট হোৱা পচিবিলিটিছ থাকে। কাৰণ মূলাধাৰা চাক্ৰাই ৰিপ্ৰেজেণ্ট কৰে ষ্টেবিলিটি আমাৰ জীৱনৰ, আৰু যেতিয়া সেইটো চাক্ৰা ডিষ্টাৰ্ব হৈ যায়, তো ষ্টেবিলিটিটো নাইকিয়া হৈ যায়। এইটো চিম্পল কথা। আপোনালোকে দেখিছে চাগে, কিছুমান মানুহে ব্লেক কালাৰৰ ব্ৰেচলেট এপাত ধাৰণ কৰি থাকে। সেইটো ব্লেক টাৰ্মলিন হয়, নহ'লে ব্লেক অবছিডিয়ান হয়। সেইটো ব্ৰেচলেটে বেলেঞ্চ কৰে মূলাধাৰা চাক্ৰাৰ এনাৰ্জি। তো এই দুটাই হ'ল প্ৰাইমেৰী ৰিজন আমাৰ জীৱনত এক্সিডেণ্টছ হোৱা।